বনৰীয়া চৰাই চিকাৰীৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীৰ অভিযান উদ্ধাৰ 11টাকৈ বিৰল প্ৰজাতিৰ বনৰীয়া চৰাই জলবায়ু পৰিৱৰ্তনৰ লগে লগে বৃহত্তৰ বটদ্ৰৱা অঞ্চলতো আগমন ঘটিছে বিভিন্ন প্ৰজাতিৰ চৰাই তাৰ মাজতে হৰালি হাঁহ টেকৰ দেওহাঁহ ৰাজহাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই সেই সময়তে বটদ্ৰৱাৰ ধনিয়াভেটি কালাবজাৰ ধনিয়াভেটি পথাৰ কদমুনি চলাপথাৰ শান্তিজানপাৰ আদি অঞ্চলৰ জলাশয় পথাৰ আদিত বিভিন্ন কৌশল অৱলম্বন কৰি অসাধু চক্ৰই নামি পৰিছে চৰাই নিধন যজ্ঞত আজি বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত যোৱা এদল আৰক্ষীয়ে ধনিয়াভেটি কালাবজাৰ অঞ্চলত এক চৰাই শিকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান চলায় অভিযানত 11টা বিৰল প্ৰজাতি হৰালি হাঁহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে শিকাৰী দলটি বৰ্তমান উদ্ধাৰ হোৱা চৰাইখিনি বন বিভাগত হস্তান্তৰ কৰে বটদ্ৰৱা আৰক্ষীয়ে